Hello students, welcome to our YouTube channel Ben Booster Classes. আজি আমি ক্লাছত তোমালোকক ক্লাস 8 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ চেপ্টাৰ 2 ৰ অনুশীলনী 2C কৰাম আৰু তাৰ 6 নম্বৰটো কৰাম। আগৰ ভিডিঅ'ত আমি 5 নম্বৰলৈ কৰাইছো। আজি 6 নম্বৰ কৰাম। তেন্তে বলা আজি ভিডিঅ'লৈ আগবাঢ়ো। When you feel lost in your shadow, don't feel alone, don't scream. তো প্ৰথমে আমি চাম প্ৰশ্নটো ভালকে পঢ়ি। 6 নম্বৰটো দিছে এটা আয়তাকাৰ ক্ষেত্ৰৰ দিশ প্ৰস্থৰ 3 গুণ। আয়তাকাৰ ক্ষেত্ৰ মানে আয়তটোৰ দিশ আৰু প্ৰস্থ দিয়া আছে। কৈছে যে দিশ যিটো প্ৰস্থৰ 3 গুণ। ইয়াত আমি এতিয়া তোমালোকৰ মেথছ বিলাক আগতে কৰি আইছো, তাত আমি যিটো দিয়া নাথাকে বা যিটো উলিয়াব দিয়ে হেতু আমি ধৰি লওঁ x হিচাপে ধৰি লওঁ। তো ইয়াত কৈছে প্ৰশ্নটো পঢ়ি তোমালে গম পাব লাগিব যে এটা আয়তাকাৰ ক্ষেত্ৰৰ দিশ প্ৰস্থৰ 3 গুণ। প্ৰস্থ যিটো তাৰ 3 গুণ দিশটো। ওকে, যদি প্ৰস্থ এতিয়া আমি যদি x লওঁ তেন্তে দিশটো কিমান হ'ব তাৰ 3 গুণ মানে 3x। ওকে, আৰু ক্ষেত্ৰফল 192 মিটাৰ স্কয়াৰ। এটা চা আমি ধৰি লওক x টো ধৰিবই লাগিব, x ধৰিলো আৰু কৈছে কি দিশটো x যিটো তোমাৰ প্ৰস্থ দিশটো প্ৰস্থৰ 3 গুণ। এটা আমি প্ৰস্থ দিছে কিমান x, তেন্তে দিশটো হ'ব 3x। 3 গুণ হ'ল নে নাই বাস। আৰু কালি বা ক্ষেত্ৰফল একেটা এৰিয়া কালি বা ক্ষেত্ৰফল কিমান দিয়া আছে 192 হয়নে মিটাৰ স্কয়াৰ। ওকে, একেলগে প্ৰশ্নত আছে। তাৰ পিছত চাম এতিয়া তোমালোকে এইখিনিতে এটা কথা কৈ দিছো যে আমি ক্ষেত্ৰফল কেনেকৈ উলিয়াম আয়তৰ কালি দিশ পূৰণ প্ৰস্থ। হয়, দিশ পূৰণ প্ৰস্থ কৰিলে আমি কালি পাওঁ আৰু এই দুটা পূৰণ কৰিলে মানে আমি এইটো পাম। হল এটা সদায় আমি কালি সূত্ৰটো তোমালোকে জানিবাই দিশ পূৰণ প্ৰস্থ এটা পূৰণ কৰিলে কালি পালো। এটা কৈছে এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট। এটা আমি ইয়াত কিহৰ বিষয়ে আলোচনা কৰি আছো আয়তৰ বিষয়ে। আয়ত ক্ষেত্ৰটোৰ সমান এইটো যিটোৰ ক্ষেত্ৰ আছে যেনেকে দিশ আৰু প্ৰস্থ ইয়াৰ আছে নহয় জানো এটা আছে। ইয়াৰ এটা কালি পাইছো আমি। হয়, ইয়াৰটো দিশ আৰু প্ৰস্থৰ সহায়ত আমি কালি পালো। এই দিশ আৰু প্ৰস্থৰ সহায়ত আমি পৰিসীমাওটো পাব পাৰিম আয়তটোৰ। হয়, এতিয়া কালি উলিয়ালো যেনেকে ইয়াৰ পৰিসীমা এটাও আছে। ইয়াৰ পৰিসীমা উলিয়াই ধৰিলো আয়তৰ পৰিসীমাটো যিটো পাম। হয়, আয়তৰ পৰিসীমা কিবা এটা পাম আমি নাজানো উলিয়াম। ইয়াৰ যিটো পৰিসীমা এই ক্ষেত্ৰফলটোৰ যিটো পৰিসীমা বুলি কৈছে এই পৰিসীমাটোৰ সমান পৰিসীমাৰ এটা বৰ্গ এটা ল'ব দিছে যিটো ইয়াৰ সমান বৰ্গৰ পৰিসীমা এটা সমান। প্ৰশ্নটো কি কৈছে গম পাইছা। ফাৰ্ষ্ট ক'লে দিশ আৰু প্ৰস্থৰ 3 গুণ কালি ইমান। এতিয়া কৈছে যে এই যিটো আয়তৰ আমি কালি দিয়া আছে ইয়াৰ এটা পৰিসীমা আছে, সেই পৰিসীমাটো সমান বৰ্গৰ এটা পৰিসীমা আছে। হ'ব, আৰু লাষ্টত কৈছে এই বৰ্গটো যিটো পৰিসীমা আয়তৰ পৰিসীমাৰ লগত সমান বুলি কৈছে ইয়াৰ এই বৰ্গটোৰ এটা কালি নাথাকিব জানো কালি থাকিব। হয়, তেন্তে এই আয়তটোৰ কালি আৰু এই বৰ্গটোৰ কালিৰ মাজৰ ডিফাৰেন্সটো উলিয়াব দিছে বিয়োগ। কিমান মানে ডাঙৰ কিমান সৰু উলিয়াব দিছে। কথাটো বুজি পাইছা, ৰিলেট কৰিব ভালকে চাবা। দিশ আৰু প্ৰস্থ দিয়া হ'ল আমাক দিছে, আমি উলিয়ালো কালিটো পালো, কালিটো দিয়া আছে আৰু কৈছে এই ক্ষেত্ৰফলটো এই যিটো আয়ত ইয়াৰ কালিটো দিয়া আছে আৰু ইয়াৰ পৰিসীমাও ওলাব পাৰিম আমি। দিশ আৰু প্ৰস্থ দুই পূৰণ দিশ যোগ প্ৰস্থ কৰি পৰিসীমা উলিয়াব পাৰিম। সেইকাৰণে আয়তটোৰ যিটো পৰিসীমা পাম সেই পৰিসীমাটোৰ সমান একেই পৰিসীমা এটা বৰ্গ আছে, মানে পৰিসীমা দুটা সেম বৰ্গ এটা আছে। হ'ব, সেই বৰ্গৰ যিটো পৰিসীমা আয়তটোৰ সৈতে সেম এটা হলে সেম দুটা আছে বুলি ক'লে আয়তৰ পৰিসীমাটো আমি পাম বুলি কৈছে ইয়াৰ নিচিনা বৰ্গৰ পৰিসীমাটো সেম। যদি 60 পালো এটো 60। ওকে, তাৰপিছত কৈছে এই বৰ্গৰ যিটো পৰিসীমা পালো ইয়াৰটো কালি এটা আছে এই বৰ্গটো, সেই কালিটো উলিয়াব দিছে আৰু উলিয়াব দি কৈছে যে এই কালিটো এই বৰ্গৰ কালিটো আৰু এই আমাৰ ফাৰ্ষ্ট দিয়া থকা আয়তৰ কালিটোৰ মাজত কিমান ডিফাৰেন্স আছে উলিয়াই দিলে হৈ গ'ল। বলা এতিয়া মেথছটো আমি কৰি যাম ধুনীয়াকে। ওকে, এতিয়া চোৱা ধৰো
আয়তকাৰ ক্ষেত্ৰৰ প্ৰস্থ হ'ব আৰু তোমালে প্ৰশ্নটো পঢ়ি চালে গম পাব লাগিব যে কোনটো ধৰিব লাগিব ইয়াত কৈছে কি দিশ প্ৰস্থৰ 3 গুণ এটো গম পালে আমি দিশটো উলিয়াব পাৰিম হয় এখানে এটো ধৰিলো মিটাৰ দেই মিটাৰ আছে এটা আৰু দিশ কিমান হ'ব প্ৰশ্ন মতে ইয়াৰ প্ৰস্থৰ 3 গুণ হ'ব থাকিব মিটাৰ এতিয়া প্ৰশ্ন মতে কালি কেনেকৈ উলিয়াম দিশ পূৰণ প্ৰস্থ আমি এবাৰ দিশ প্ৰস্থটো ফাৰ্স্টে উলিয়াই ল'ব লাগিব হয় কিমান দিয়া আছে 192 মিটাৰ স্কয়াৰ দিশ কিমান 3x পূৰণ x ইকুৱেল 192 মিটাৰ স্কয়াৰ 3x আৰু x পূৰণ কৰিলে 3x স্কয়াৰ 192 x স্কয়াৰ পিনে ৰাখিলো 3 টো ইয়াত পূৰণ আছে সমান চিহ্ন কিপিনে গলে হৰণ হৈ যাব হ'ব x স্কয়াৰ ইকুৱেল কিমান পাম গৈ 192 3 ৰে ইয়াৰ আগৰ অংকটো আমি কৈছিলো 6 গুণ 18 9 5 গলে 1 2 টো নামি আহিল 7 গুণ 12 ওকে 64 এতিয়া এটো চোৱা এটো দুইটা সাইডে আমি যদি বৰ্গমূলৰ চিন লগাও এড কৰি দিও এই সাইডে কি হ'ব স্কয়াৰ আৰু বৰ্গমূল কাটা কুটা যাব মানে x ৰৈ যাব আৰু বৰ্গমূল ইয়াৰ কি হৈ যাব তোমাৰ বৰ্গমূল কাক কয় দুটা একে সংখ্যাৰ পূৰণফল হ'ব লাগে যেনে 5 * 25 এটো কিমান হ'ব 8 8 গুণ 64 x ইকুৱেল কিমান হ'ল গো 8 এটাকে প্ৰস্থ কিমান ওলাল 8 মিটাৰ আৰু দিশ কিমান হ'ব গৈ 3x 3 পূৰণ 8 ইকুৱেল 24 মিটাৰ ঠিক আছে এখিলে হৈ গল বুজি পালা তোমালোকে এতিয়া আমি নেক্সট কৰিম ওকে দিশ আৰু প্ৰস্থ পাই গলো দিশ আৰু প্ৰস্থটো আমি এটো দি থৈছে আমাক দিশ আৰু প্ৰস্থটো উলিয়াবৰ কাৰণে যে সুবিধা হ'ব কিয়নো আমি এতিয়া কি উলিয়াব লাগিব নেক্সট পৰিসীমা উলিয়াব লাগিব হল প্ৰশ্নমতে যাম ফাৰ্স্ট কলে এটো তাৰপিছত কলে যে এই আয়ত ক্ষেত্ৰফলটো যেটো পৰিসীমা তেন্তে ইয়াৰ পৰিসীমাটো আমি ফাৰ্স্ট উলিয়াই লওঁ এটাকে আয়তকাৰ ক্ষেত্ৰৰ পৰিসীমা কিমান 2 পূৰণ দিশ যোগ প্ৰস্থ এতিয়া 2 পূৰণ দিশ কিমান পাই গলো নহয় 24 এতিয়া এইটা গল আৰু হেকিটা আমাক উলিয়াবহে দিছিল আমি তলপ পাই গলো নহয় দিশ কিমান 8 আৰু দিশ 24 আৰু প্ৰস্থ কিমান 8 এটা নতুনটো আহিব দেই 2 পূৰণ ব্ৰেকেটৰ কাম ফাৰ্স্ট 24 আৰু 8 কিমান যোগ কৰিলে 32 into 2 পূৰণ কৰিলে 64 মিটাৰ পৰিসীমাত সদায় ইউনিটটো এ হ'ব স্কয়াৰ নহয় স্কয়াৰ কোড হয় কালি বা ক্ষেত্ৰফলত ওকে এতিয়া কি কৈছিল যে আয়তৰ যেটো পৰিসীমা তাৰ সৈতে এটা বৰ্গ আছে কৈছে সেই বৰ্গটোৰ পৰিসীমাটো সেম তেন্তে কি হ'ব বৰ্গ এটাকে বৰ্গৰ পৰিসীমা কি হ'ব প্ৰশ্ন মতে পাতিবা বৰ্গৰ পৰিসীমা ইকুৱেল আয়তৰ পৰিসীমা আয়তকাৰ ক্ষেত্ৰৰ বুলি লিখিবা পৰিসীমা হল এটাকে কিমান হ'ব গো 64 মিটাৰ হয় দুইটা সেম পাই গলো এতিয়া আমি মাজৰখিনি মুছি দিম অলপ ওকে এটা ধৰিব পাৰিছা ধুনীয়াকৈ আয়তৰ আমি উলিয়ালো পৰিসীমা আৰু প্ৰশ্নমতে কি আয়তৰ পৰিসীমাটোৰ সৈতে বৰ্গৰ পৰিসীমাটো সেম হে 64 মিটাৰে হ'ব এতিয়া কি কৈছে এতিয়া কৈছে যে বৰ্গ আৰু আয়তৰ পৰিসীমাটো আমি সেম পালো হয় এপিনে যোৱা ভাল
সেম পালো এতিয়া কৈছে যে এই বৰ্গটোৰ পৰিসীমাহে পালো এই বৰ্গটোৰ কালি এটাওটো আছে হয় সেই কালিটো সৈতে এই কালিটোক তোমাৰ তুলনা কৰিব দিছে কম্পেয়াৰ কৰিব দিছে কিমান ডাঙৰ কিমান বেছি ওকে হে আমি এই বৰ্গটোৰ কালি উলিয়াব লাগিব এতিয়া ফাৰ্স্ট কথাটো হ'ল বৰ্গৰ কালি উলিয়াবলৈ আমাক কি লাগিব বৰ্গটোৰ বাহুৰ জোখ লাগিব হয় বৰ্গৰ কালি কি উলিয়াও L স্কয়াৰ বাহু পূৰণ বাহু তো আমি এতিয়া পৰিসীমাটো যেহেতু জানো এই পৰিসীমাটোৰ পৰা আমি বাহুৰ জোখটো উলিয়াই লম আমি জানো যে বৰ্গৰ পৰিসীমা কিমান 4 into L এটা বাহুৰ জোখ হয় এটা 4 পূৰণ বাহু লিখি দিও হা L বুলি ধৰিলা এইটো কিমান এতিয়া পাইছো 64 মিটাৰ এতিয়া এটো বাহুটো যদি আমি x বুলি ধৰি দিছো আৰু বা L বুলি ধৰিলে ধুনিয়া আছিল L হয় L বুলি বাহু ধৰো নহয় এতিয়া এটো পূৰণ হৈ আছে সাইডটো খিপেনে গলে L = 64 divided by 4 L = মানে 64 ক 16 বাৰ যাব 1 গলে 4 2 6 4 গুণ 24 হল 16 মিটাৰ বৰ্গটো এটা বাহুৰ দিক কিমান ওলাই গল 16 মিটাৰ এতিয়া চোৱা আমাক এতিয়া কি বিচাৰিছিল আমি হেতু পাই যাম এতিয়া তোমালোকে ভালকে গটেটো মেথ চালে গম পাবা যে ভিতৰত থকা কথাখিনি যদি কিয় দিয়া আছে আমাক বৰ্গৰ বাহু পাবলৈহে দিয়া আছিল ওকে এটা আমাক কোৱেশ্চনলৈ আহো মেইন কোৱেশ্চনলৈ ক'ব দিছিল যে এই কালিটোৰ লগত এই কালিটো কম্পেয়াৰ কৰা এতিয়া আমি বৰ্গৰ কালি উলিয়াম বৰ্গৰ কালি উলিয়াব পাৰিম এতিয়া বাহু পাই গলো যেতিয়া বৰ্গৰ কালি বৰ্গাকাৰ ক্ষেত্ৰ আছে নেকি বৰ্গাকাৰ ক্ষেত্ৰ লিখি দিবা বৰ্গাকাৰ আৰু ক্ষেত্ৰ লিখি দিবা দেই বৰ্গাকাৰ ক্ষেত্ৰ ওপৰটো লিখি দিবা ক্ষেত্ৰফলৰ কালি কিমান বৰ্গ কালি L স্কয়াৰ L স্কয়াৰ মানে কিমান হ'ব 16 স্কয়াৰ 16 স্কয়াৰ মানে 16 পূৰণ 16 34 6 3 7 9 6 গুণ 6 1 গুণ 1 6 9 6 15 পৰা আছে 256 ইয়াত কি হ'ব কালি মিটাৰ স্কয়াৰ হ'ব পাই গলো এতিয়া আমাৰ লাষ্ট বিষয়টো আছে গো লাষ্টত আমাক কি কৰিব দিছিল কম্পেয়াৰ কৰিব দিছিল যে এই বৰ্গৰ কালিটো আৰু আয়তৰ কালিটোৰ কম্পেয়াৰ কৰা কিমান ডাঙৰ বা কিমান সৰু হয় ক্ষেত্ৰটোতকৈ কিমান বেছি বা কিমান কম এতেকে কিমান আয়তৰ কালিটো কিমান আছিল 192 আৰু বৰ্গৰটো কিমান পালো বৰ্গাকাৰ ক্ষেত্ৰফলৰ কালি এখিনি ওপৰৰ বেলেগ দেই কালি মাইনাস চিন ভালকে দিবা আয়তাকাৰ ক্ষেত্ৰফলৰ কালি ঠিক আছে এটা কিমান হ'ব 256 minus 192 মিটাৰ স্কয়াৰ কিমান হ'ব এটা বিয়োগ কৰিলে 6 বাই 2 গলে 4 5 পৰা 9 না যায় 1 ধাৰ কৰিলে 15 পৰা 9 গলে 6 ইয়াতো 1 থাকিব ইয়াতো 64 মিটাৰ স্কয়াৰ এতিয়া এনসাৰটো কি লিখিবা যে এই বৰ্গাকাৰ ক্ষেত্ৰখনৰ কালিতকৈ আয়তাকাৰ ক্ষেত্ৰৰ কালিটো 64 মিটাৰ কম উল্লেখ লিখিলে কি হ'ব আয়তাকাৰ ক্ষেত্ৰখনৰ কালিৰ পৰা বৰ্গাকাৰ ক্ষেত্ৰৰ কালি 64 মিটাৰ বেছি ওকে ঠিক আছে এটোই তোমালোকৰ এনসাৰ অকন দীঘলীয়া হৈছে কিন্তু বাট ভালকে চাবা যেহেতু বহি চালে গম পাব লাগিব এন্ড থ্যাংক ইউ সো মাচ আজিলৈ নেক্সট ভিডিওত আমি কৰাম 7 নম্বৰ